আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা তথা পাকঘৰৰ টাৱাখন নাইবা পাকঘৰৰ কেৰাহীখনে কেতিয়াও ধন টকা পইচাৰ কম হ'বলৈ নিদিয়ে নাইবা ধন হাতৰ পৰা যাবলৈ নিদিয়ে। হয়তো এই কথাটো শুনি হয়তো আপুনি খুব বেছি আচৰিত হৈছে, কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি পাকঘৰৰ টাৱাখন নাইবা পাকঘৰৰ কেৰাহীখনে আমাৰ হাতত থকা ধন গুচি যাব নে সেই ধন আমাৰ হাতত জমা হ'ব, সেই কথাটোৰ ওপৰত খুব বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাস্তুশাস্ত্ৰত ঘৰত ব্যৱহাৰ কৰা অৰ্থাৎ কেৰাহীখন বহুতো উপায়ৰ কথা কোৱা হৈছে। অৰ্থাৎ বাস্তুশাস্ত্ৰত আমি সৰ্বসাধাৰণতে ঘৰত ব্যৱহাৰ কৰি থকা টাৱাখন নাইবা কেৰাহীখনৰ ওপৰত খুব বেছি কিছুমান উপায় তথা প্ৰতিকাৰৰ কথা কৈছে, যিবোৰ ব্যৱহাৰ কৰিলে আপুনিও আপোনাৰ ঘৰত মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব। ইয়াৰ দ্বাৰা ঘৰখনত ভগৱানৰ কৃপা দৃষ্টি সদায়ে থাকিব আৰু ধনৰ অভাৱ কেতিয়াও নহয়। এটা কথা সত্য যে ঘৰত ব্যৱহাৰ কৰা টাৱাখন নাইবা কেৰাহীখন মাত্ৰ খাদ্য বনাবলৈহে ব্যৱহাৰ কৰা হয় তেনেকুৱা নহয়। ইয়াৰ উপৰিও ঘৰখনলৈ সুখ সমৃদ্ধি তথা টকা পইচাৰ আকৰ্ষণৰ কাৰণেও এই কেৰাহীখন নাইবা এই টাৱাখনে খুব বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৰাহীখনে হৈছে আমাৰ ঘৰখনৰ নাইবা আমাৰ পাকঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম যে বাস্তুশাস্ত্ৰ অনুসৰি টাৱাখন নাইবা কেৰাহীখনৰ মহত্ব কি, নাইবা এই কেৰাহীখন কি পদ্ধতিৰে ব্যৱহাৰ কৰিলে নাইবা এই সময়ত আপুনি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে, নাইবা কোন সময়ত কেনেধৰণৰ কেৰাহীখন ব্যৱহাৰ কৰিলে আপুনিও লাভ কৰিব পাৰিব অধিক সুখ সমৃদ্ধি তথা খুব বেছি ধন সম্পত্তি। যদিহে আপুনিও জানিব বিচাৰিছে যে কেৰাহীখনৰ বিষয়ে নাইবা টাৱাখনৰ বিষয়ে, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব। আৰু যদিহে আপুনিও মা লক্ষ্মী সদায় আপোনাৰ ঘৰৰ ওপৰত থকাটো নাইবা আপোনাৰ ঘৰত আশীৰ্বাদ থকাৰ কথা আপোনালোকে চিন্তা কৰিছে, তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাম যে মা লক্ষ্মীক আপোনালোকে কেনেকৈ সন্তুষ্ট কৰিব পাৰিব, নাইবা আপোনাৰ ঘৰত ব্যৱহৃত হৈ থকা পাকঘৰৰ টাৱাখন নাইবা পাকঘৰৰ কেৰাহীখনৰ বিষয়ে কিছু কথা। যদিহে ভিডিঅ'টি চাই নিশ্চয়কৈ ভাল পাব বুলি আমি আশা কৰিছোঁ, আৰু যদিহে ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে নিশ্চয়কৈ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। প্ৰথমতে আপোনালোকক জনাব খুজিছোঁ যে আমাৰ ঘৰসমূহত সৰ্বসাধাৰণতে ব্যৱহৃত হৈ থকা টাৱাখন নাইবা কেৰাহীখনে ৰাহুক প্ৰতিনিধিত্ব কৰে। সেয়েহে আপোনালোকে আপোনালোকৰ ঘৰৰ পাকঘৰটো সদায় চাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰিব। আৰু যদিহে কোনো মহিলাই লেতেৰা কেৰাহী নাইবা লেতেৰা টাৱা ব্যৱহাৰ কৰি আছে, তেনেহ'লে ইয়াৰ দ্বাৰা এটা কথা নিশ্চিত হ'ব পাৰি যে ইয়াৰ নিশ্চিত প্ৰভাৱ তেওঁৰ স্বামীৰ ওপৰত পৰিবই। দ্বিতীয়তে, যেতিয়া ৰাতিপুৱা খাদ্য বনাবলৈ যাব নাইবা যেতিয়া আপোনালোকে পাকঘৰলৈ সোমাব, তেতিয়া টাৱা নাইবা কেৰাহীখন গৰম কৰাৰ পাছত সদায় ব্যৱহাৰ হোৱা নিমখ সেই কেৰাহীখনত অকণমান দি দিব। কিন্তু এটা কথা আপোনালোকে ধ্যান দিব যে সেই নিমখখিনিত যাতে অন্য পদাৰ্থ মিহলি হৈ নাথাকে, যেনে হালধি নাইবা জলকীয়াৰ গুড়ি ইত্যাদি। যেতিয়া কোনো এটা খাদ্য বনোৱাৰ পাছত আপোনালোকে কেৰাহীখন ধুব নাইবা কেৰাহীখন যেতিয়া ঠাণ্ডা হ'ব, বিশেষকৈ কেৰাহীখন ধোৱাৰ সময়ত ইয়াত আপোনালোকে নেমুৰ লগতে অকণমান নিমখ দি ঘঁহিবলৈ নাপাহৰিব। ইয়াৰ জৰিয়তে কেৰাহীখন চমকি উঠিব আৰু বিশ্বাস কৰা হয় যে কেৰাহী নাইবা বাচন বৰ্তন যিমানেই চাফ চিকুণ হৈ থাকে নাইবা চমকি উঠে, তাৰ লগে লগে গৃহিণীগৰাকী তথা ঘৰখনৰো ভাগ্যও মুকলি হৈ উঠে তথা চমকি উঠে। চতুৰ্থতে, টাৱা নাইবা কেৰাহীখন কেতিয়াও চোকা অস্ত্ৰৰে নাকাটিব নাইবা চোকা অস্ত্ৰৰে কেৰাহীখন ঘঁহিবলৈ চেষ্টা নকৰিব। আমাৰ বহু লোকৰে এটা অভ্যাস আছে যে বহুদিন কেৰাহীখন ভালকৈ নোধোৱাৰ ফলস্বৰূপে তেল চিকটি লাগি সেই কেৰাহীখনত জমা হৈ থাকে আৰু অৱশেষত পুৰি শেষত সেইবোৰ গোটেই কেৰাহীখনেই ক'লা হৈ পৰে। আৰু অৱশেষত সেই ক'লা কেৰাহীখন বগা কৰিবলৈ বহুলোকে ব্লেডেৰে নাইবা কটাৰীৰে সেই কেৰাহীখন চফা কৰিবলৈ চেষ্টা কৰে, কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি তেনে কৰাটো সম্পূৰ্ণ ভুল। অৰ্থাৎ ইয়াৰ লগে লগে যদিহে আপোনালোকে কেৰাহীখন ব্লেড নাইবা কটাৰীৰ দ্বাৰা নাইবা কোনো চোকা অস্ত্ৰৰ দ্বাৰা তেনেকৈ ঘঁহিবলৈ চেষ্টা কৰে, ইয়াৰ জৰিয়তে আপোনাৰ ঘৰলৈ নিগেটিভ এনাৰ্জিসমূহৰ প্ৰৱেশ ঘটিব। ইয়াৰ লগতে বহুলোকে কেতিয়াবা কেৰাহীত কিবা এটা বস্তু বনোৱাৰ ফলস্বৰূপে কেৰাহীখন দেৰি যায়, আৰু বহুলোকে সেই দেৰা বস্তুখিনিত কেৰাহীখনত
এখন কটাৰীৰে সেইখিনি ঘঁহিবলৈ চেষ্টা কৰে। যদিহে আপোনাৰ কেৰাহীটো তেনেকৈ কিবা বস্তু দেৰি গৈ লাগি ধৰিছে তেনেহলে আপোনালোকে গৰম পানীত উতলাই দিব, অৰ্থাৎ গৰম পানী কেৰাহীখনত ঢালি সেই কেৰাহীখন অকণমান সময় থৈ দিব, নাইবা সেই কেৰাহীখনত ঠাণ্ডা পানী অলপমান দি হ'লেও থৈ দিব। যেতিয়া সেই লেতেৰাবোৰ অৰ্থাৎ তাত লাগি থকা লেতেৰাবোৰ কোমলি যাব তাৰ পাছতেই তেতিয়া সেইখিনি আঁতৰি যাব আৰু তেতিয়া আপোনালোকে কেৰাহীখন ধুই পেলাব। টাৱা নাইবা কেৰাহীখন কেতিয়াও আপোনালোকে জুঠা নকৰিব, নাইবা কেৰাহীখনত কেতিয়াও জুঠা সামগ্ৰী নথব। এই দুয়োটা বস্তুৰে ধ্যান ৰখাটো কিন্তু খুব বেছি জৰুৰী। বহুলোকে সেই কেৰাহীখন নাইবা গোটেই ভাত খোৱাৰ সময়ত সকলো চৰু দাঙি ভাত খোৱাৰ ওচৰলৈ লৈ আনে আৰু তাৰ পাছতে ভাত খোৱা হাতেৰে কেৰাহী নাইবা কুকাৰৰ পৰা ভাত লৈ নাইবা শাক আঞ্জা লৈ খায়। কিন্তু এনে কৰাটো সম্পূৰ্ণ ভুল। ইয়াৰ লগতে বহুলোকে ভাত খাই উঠি সেই ভাত খোৱা জুঠা পানীখিনি কেৰাহীতে থৈ দিয়ে। সেই তেনেকুৱা কৰিলেও ঘৰলৈ নিগেটিভ এনাৰ্জিৰ লগতে ঘৰৰ সুখ সমৃদ্ধি খুব সোনকালে মৰহি যায় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। বহুতো লোকে কেৰাহীত কিবা এটা খাদ্য বনোৱাৰ পাছত বেচিনত থকা লেতেৰা বাচনখিনিৰ ওপৰতে কেৰাহীখন ধুবলৈ বুলি থৈ দিয়ে, নাইবা ভাত খাই উঠি ভাত খোৱা হাতখনো বহুলোকে কেৰাহীখনতে ধুৱে, নাইবা ভাত খোৱা সেই হাতখন ধোৱাৰ যি পানীখিনি থাকে সেই পানীখিনি কেৰাহীখনতে পেলায়। যদিহে আপুনিও তেনে কৰে তেনেহলে আজিয়েই সেই অভ্যাস ত্যাগ কৰক, কিয়নো গৰম কেৰাহীত পানী ঢলা নাইবা গৰম কেৰাহীত জুঠা বস্তু পেলোৱাটো শুভ নহয়। আৰু ঘৰৰ ডাঙৰ লোকসকলে নাইবা ঘৰৰ ডাঙৰ মানুহে হয়তো আপোনাক এনে কৰাৰ পৰা বিৰত থাকিবলৈ কয়। আৰু বাস্তুশাস্ত্ৰতো গৰম কেৰাহীত পানী ঢলাটোক অশুভ দৃষ্টিৰে চোৱা যায়। কোৱা হয় যে গৰম কেৰাহীত পানী ঢালিলে যি চৰচৰণিৰ শব্দ কৰে সেই শব্দই ঘৰলৈ নিগেটিভ এনাৰ্জি মাতি অনাৰ লগতে নকাৰাত্মক উৰ্জাকো ঘৰলৈ মাতি আনে। ডাঙৰ লোকসকলে কোৱা অনুসৰি যে গৰম কেৰাহীত যদিহে পানী ঢলা যায় তেনেহলে মুষলধাৰ বৰষুণ হয়, যি বৰষুণে দুৰ্যোগৰ সৃষ্টি কৰে তথা দুৰ্যোগ মাতি আনে। ইয়াৰ লগতে গৰম কেৰাহীত চিধাই যদিহে পানী ঢালি দিয়া হয় তেনেহলে সেই কেৰাহীখনো খুব সোনকালে বেয়া হৈ যায় বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰত সেয়েহে চাফ চিকুণতাৰ ওপৰত খুব বেছি গুৰুত্ব প্ৰদান কৰা হৈছে তথা বিশেষ ধ্যান দিয়া উচিত বুলি কৈছে। গতিকে আপোনালোকেও ভাত খাই উঠিয়েই হওক নাইবা যিকোনো এটা খাদ্য বনোৱাৰ পাছতেই কেৰাহীখন চফা পানীৰে ধুই পেলোৱা উচিত। কেৰাহী নাইবা টাৱাখন সদায় পেলাই ৰাখিব লাগে, অৰ্থাৎ বিশ্বাস কৰা হয় যে টাৱা নাইবা কেৰাহীখন কেতিয়াও থিয় কৰাই ৰাখিব নালাগে। ইয়াৰ ফলস্বৰূপে ঘৰত কাজিয়াৰ সৃষ্টি হয়। লগতে আন এটা কথালৈও আপোনালোকে ধ্যান দিয়া উচিত যে টাৱাখন কেতিয়াও গেছৰ ওপৰতে খালী কৰি থৈ নিদিব। কিছুমান লোকৰ এটা অভ্যাস আছে যে খালী কেৰাহী কেইখন গেছৰ ওপৰত থৈ দিয়ে, অৰ্থাৎ কিবা এটা খাদ্য বনাই হোৱাৰ পাছতে সেই কেৰাহীখন গেছৰ ওপৰতে থৈ দিয়ে। যদিহে আপোনাৰো এই অভ্যাসটো আছে তেনেহলে আজিয়েই এই অভ্যাস ত্যাগ কৰক। খালী কেৰাহীখন তথা কাম শেষ হোৱাৰ পাছত নাইবা কিবা এটা ৰান্ধি শেষ হোৱাৰ পাছত গেছৰ ওপৰত কেতিয়াও নাইবা গেছৰ চৌকাটোৰ ওপৰত কেতিয়াও সেই খালী কেৰাহীখন থৈ নিদিব। যদিহে আপুনিও খাদ্য বনোৱাৰ পাছত টাৱাখন নাইবা কেৰাহীখন দিনটোৰ কাৰণে লেতেৰাকৈ থৈ দিয়ে তেনেহলে আজিয়েই এই অভ্যাস ত্যাগ কৰক, অন্যথা খুব বেছি ইয়াক অশুভ লক্ষণ বুলি মনা যায়। ইয়াৰ জৰিয়তে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা তথা নকাৰাত্মক উৰ্জাসমূহ আহিব পাৰে। সেয়েহে সদায় খাদ্য বনাই হোৱাৰ পাছতেই চফাকৈ কেৰাহীখনেই হওক নাইবা কুকাৰটো হওক নাইবা টাৱাখন সুন্দৰকৈ ধুই পেলাওক। বাস্তুশাস্ত্ৰত ঘৰৰ পৰা এই নকাৰাত্মক উৰ্জাসমূহ আঁতৰাবৰ কাৰণে এটা সুন্দৰ প্ৰতিকাৰৰ কথাও কোৱা হৈছে। সেয়া হৈছে ভাত শাক বনোৱা নাইবা যিকোনো খাদ্য বনোৱাৰ আগত আপোনালোকে কেৰাহীখন গৰম কৰি তাত অলপমান নিমখ ছটিয়াই দিব। বিশ্বাস কৰা হয় যে নিমখৰ দ্বাৰা ঘৰৰ পৰা নিগেটিভ এনাৰ্জিসমূহ আঁতৰি যাব তথা আপোনাৰ ঘৰৰ পৰা যি দৰিদ্ৰতা আছে সেয়াও পলাই দূৰ হ'ব, ঘৰলৈ সুখ সমৃদ্ধি আহিব, লগতে আপোনাৰ ঘৰত খাদ্যৰ কেতিয়াও নাটনি নহ'ব। ইয়াৰ লগত অৱশ্যে এটা বৈজ্ঞানিক ভিত্তিও নথকা নহয়। বিজ্ঞান অনুসৰি এনেকুৱা কৰিলে সেই কেৰাহীখনত থকা সকলো বীজাণু নাইকিয়া হ'ব, যাৰ জৰিয়তে হ'ব লগা ৰোগ ব্যাধিও আঁতৰ হ'ব আৰু সেই খাদ্য খোৱাৰ পাছত কাৰো একো অপকাৰ নহয়। আৰু যদিহে আমাৰ ৰোগ ব্যাধি নহয় তেনেহলে ঘৰলৈ দৰিদ্ৰতাও কেতিয়াও নাহে। পাকঘৰত যদিহে খাদ্য বনোৱাৰ পাছত বাচন বৰ্তনসমূহ তেনেকৈ পেলাই ৰখা হয় তেনেহলে ইয়াৰ জৰিয়তে ঘৰৰ মুখ্য সদস্যজনৰ ওপৰত প্ৰভাৱ পৰে। সেয়ে মনত ৰাখিব যে যেতিয়াই আপোনালোকে সেই বাচন বৰ্তনসমূহ ব্যৱহাৰ কৰিব তাৰ পাছতেই যাতে সেই বাচন বৰ্তনসমূহ সুন্দৰকৈ চাফ চিকুণকৈ ধুই শুকুৱাই থয়।
যদিহে ঘৰৰ মানুহে তথা আপোনাৰ স্বামী আৰু সন্তানৰ নিচাৰ প্ৰতি আসক্ত হৈ থাকে তেনেহলে ইয়াৰ অৰ্থও নিশ্চয় আপোনাৰ ঘৰত থকা বাচন বৰ্তন ৰখাৰ দিশ তথা বাচন বৰ্তন ৰখাৰ পদ্ধতি শুদ্ধ নহব পাৰে ৰাহুৰ বেয়া প্ৰভাৱৰ কাৰণেও হঠাতে কোনো এজন ব্যক্তি কোনো এটা নিচাৰ প্ৰতি আসক্ত হৈ পৰে ৰাতি কেতিয়াও লেতেৰা বাচন বৰ্তন থৈ নিদিব সদায় ইয়াক চফাকৈ ধুই শুকুৱাইহে ৰাখিব ৰাতি খোৱা বাচন অৰ্থাৎ ৰাতি যি চোৱা বাচন থাকে নাইবা কেৰাহী হওক নাইবা তাৱা সেইসমূহ কেতিয়াও লেতেৰাকৈ আপোনালোকে থৈ নিদিব যদিহে আপুনিও এনে কৰে তেনেহলে সেই নকাৰাত্মক শক্তিসমূহে কেতিয়াও আপোনাৰ লগ নেৰিব কেৰাহী নাইবা তাৱাত যি খাদ্য প্ৰথমবাৰৰ কাৰণে বনায় সেই খাদ্য প্ৰথমতে সদায় গৰু নাইবা কুকুৰক দিবলৈ নাপাহৰিব কোৱা হয় যে প্ৰথম যি খাদ্য নবনাও কিয় সেই প্ৰথম ভাগ সদায় জীৱ-জন্তুক অৰ্পণ কৰা উচিত এটা নিয়ম আপোনালোকে বনাই ল'ব যে প্ৰথম ভাগ সদায় আপোনালোকে চৰাই-চিৰিকটি নাইবা জীৱক খুৱাব ইয়াৰ জৰিয়তে আপোনাৰ ঘৰলৈ কেতিয়াও দৰিদ্ৰতা তথা দুৰাৱস্থা নাহে ইয়াৰ লগতে নিগেটিভ এনাৰ্জিসমূহো খুব সোনকালে হ্ৰাস পাব যদিহে আপোনালোকে এই প্ৰতিকাৰ কৰে তেনেহলে আপোনাৰ ঘৰৰ পৰা লাহে লাহে দৰিদ্ৰতা আঁতৰিবলৈ ধৰিব লগতে ঘৰলৈ সুখ সমৃদ্ধি বাস কৰিব আৰু ধন সম্পত্তিও বৃদ্ধি পাব তথা মা অন্নপূৰ্ণাও প্ৰসন্ন হ'ব ঘৰত যিখন কেৰাহী ব্যৱহাৰ কৰা নহয় সেই কেৰাহীখন এনে ঠাইত ৰখা উচিত যাতে সকলোৰে দৃষ্টি নপৰে কেৰাহীখন বাহিৰা লোকৰ চকুত কেতিয়াও পৰিব নালাগে যদিহে ব্যৱহাৰ কৰিব নোৱাৰে তেনেহলে ঘৰৰ পৰা আপোনালোকে বাহিৰ কৰি দিব আৰু যদিহে আপোনালোকে সেই কেৰাহীখন নাইবা সেই বটুৱাটো মাজে মাজে ব্যৱহাৰ কৰে তেনেহলে নিশ্চয়কৈ তাক ধুনীয়াকৈ ভালদৰে চফাকৈ ধুই ভৰাই থব কেৰাহী নাইবা তাৱাখন কেতিয়াও ওলমাই নাৰাখিব এনেকুৱা কৰিলে ঘৰলৈ বিপদ অহাৰ দৰে হয় তথা নিজেই নিজৰ বিপদ মতাৰ দৰে হয় এনে কৰিলে এটা বাস্তুদোষৰ উৎপত্তি হয় সেয়েহে হয়তো আগৰ দিনৰ ককা আইতাহঁতে কৈছিল যে বস্তুবোৰ কেতিয়াও ওলোটাই নথবি তথা নিগেটিভ এনাৰ্জি ইয়াৰ জৰিয়তে ঘৰলৈ আহিব নোৱাৰে মানুহবোৰৰ সদায় এটা কথালৈ খুব বেছি চিন্তাত থাকে তথা এই কথাখিনি জনাৰ পাছত হয়তো আপোনাৰ মনলৈ এটা চিন্তা আহিব তথা আপোনালোকেও এটা কথা জানিব বিচাৰিব যে ঘৰৰ কেৰাহীখন আমি কোন দিশত থব লাগে নাইবা ঘৰৰ কেৰাহীখন আমি ক'ত থম এতিয়া আপোনালোকক জনাব বিচাৰিছো যে যাৰ জৰিয়তে সুখ সমৃদ্ধি টকা পইচা ঘৰলৈ আহিব তথা ঘৰলৈ সকাৰাত্মক ঊৰ্জাসমূহ আহিব তেনে ক্ষেত্ৰত আপুনিও জনা উচিত যে ঘৰৰ কেৰাহীখন য'ত আপোনালোকে খাদ্য বস্তু বনাই নাইবা য'ত বাচন বৰ্তনসমূহ থয় তাৰ সোঁফালে আপুনি আপোনাৰ ঘৰৰ কেৰাহীখন ৰাখিব পাৰে বন্ধু বান্ধৱীসকল একেবাৰে শেষৰ প্ৰতিকাৰটো জনাৰ আগতে আপোনালোকক এটা কথা জনাব বিচাৰিছো যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব একেবাৰে শেষৰ প্ৰতিকাৰটো হৈছে যে ঘৰৰ কেৰাহীখন সদায় চাফ চিকুণকৈ জিলিকাই ৰাখিবলৈ চেষ্টা কৰিব কাৰণ ই আপোনাৰ ভাগ্যৰ লগত জড়িত কাৰণ কথাতে কোৱা হয় যে এজনী গৃহিণীৰ প্ৰকৃত পৰিচয় তথা এগৰাকী গৃহিণীৰ ভাগ্য তথা চিনাকি তেওঁ ব্যৱহাৰ কৰা বাচন বৰ্তনসমূহৰ ওপৰত যদিহে এগৰাকী গৃহিণীয়ে যি বাচন বৰ্তন সদায় ব্যৱহাৰ কৰে সেই বাচন বৰ্তন যদি চোৱা যায় আৰু সেই বাচন বৰ্তন যদিহে চিকমিকাই থাকে তেনেহলে সেই বোৱাৰীগৰাকীয়ে নাইবা সেই গৃহিণীগৰাকীয়েও যে নিজৰ সংসাৰখন ভালকৈ চলাব পাৰিব তাতে চিন বুলি জনা যায়